নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও চুলিলৈ স্বাগতম জনাইছোঁ। আজি মোৰ থাম্বনেইলটো চাই গম পাইছে APTCLৰ ৰিচাৰ্জ কৰোঁ কিন্তু আমি নাজানো কিমান বিল আহে। তো আৰু কেনেকৈ চেক কৰিম যে মাহত কিমান টকা বিল আহি আছে আমাৰ। তো আমিতো নাজানো, খালি ধৰক ৰিচাৰ্জ কম হয় আৰু আমি কি কৰোঁ ৰিচাৰ্জটো ৰিচাৰ্জ কৰোঁ। তো আমাৰ কিমান টকাৰ বিল আহে কেনেকৈ চেক কৰিব আপোনালোকক দেখাম। প্ৰথমতে কি কৰিম, প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ম। অ'পেন কৰাৰ লগে লগে মাই বিজুলী এপটো সাৰ্চ কৰিম। সাৰ্চ কৰাৰ লগে লগে মাই বিজুলী এপটো অ'পেন কৰি ল'ম। অ'পেন কৰাৰ লগে লগে এই পেজটো আহি গ'ল। ইয়াৰ পৰা এতিয়া চাওক মোৰ বিলটো আজি কম আছে। তো আপোনালোকে কেনেকৈ চেক কৰিব, প্ৰথমতে আপোনালোকৰ বিলটো কেনেকৈ বিলটো কেনেকৈ ৰিচাৰ্জ কৰে এইটো আপোনালোকে জানে, মই ভিডিঅ' দিছোঁ বহুতবাৰ। তো আপোনালোকে কি কৰিব, ইয়াত লিখা আছে ব্ৰাউজাৰ কেটেগৰী, ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত স্ক্ৰল কৰিব। ইয়াত লিখা আছে চাওক পেনৰ নিচিনা আৰু কিতাপৰ নিচিনা আছে চাইছে, ইয়াত লিখা আছে মান্থলি ষ্টেটমেণ্ট, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এতিয়া হৈ আছে জুন মাহৰটো পাৰিব। ধৰক এতিয়া যদি আগষ্ট হৈ গ'ল, যদি আগষ্ট মাহ চলিলে হয় তেতিয়া মই জুলাইটো চাব পাৰিলোঁ হয়। যিটো মাহ চলি থাকে এইটো মাহ চাব নোৱাৰে, তাৰ আগৰ মাহটো চাব পাৰে। তাৰপিছত জুন মাহটো দিলোঁ, এতিয়া ইয়াৰটো দিম 2024টো ডাউনলোড কৰি ল'ম। ডাউনলোড কৰিলোঁ চাইছে, কণ্টিনিউত ক্লিক কৰি ডাউনলোড কৰি ল'লোঁ। ডাউনলোড কৰি লোৱাৰ লগে লগে এনেকুৱা এটা বিল আহি গ'ল। আগতে চাইছে আমাক কি কৰিছে, ঘৰে ঘৰে এনেকুৱা এটা বিল দিছে, আজিকালি ডিজিটেলি আহি গ'ল। তাৰপিছত মই কি কৰিম, স্ক্ৰল কৰি জুম কৰিছোঁ। জুম কৰাৰ লগে লগে ইয়াত চাওক লিখা আছে কি টোটেল এমাউণ্ট 531.68 চাইছে, এইটো মাহৰ কিমান আহিছে, 531 টকা। তো আমি 531 টকা গম নাপাওঁ কাৰণে এই বিলটো কেনেকৈ চেক কৰে আপোনালোকক দেখালোঁ। তাৰপিছত আপোনালোকে কি কৰিব, এই বিলটো কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে ধৰিছে। তো আপোনালোকে চাওক লিখা আছে কি 31 মে'ৰ পৰা 2024, 31 মে'ৰ পৰা 30 জুনলৈকে এই বিলটো হৈছে। 30 দিনৰ কি আহিছে, বিলটো আহিছে। আকৌ 1 তাৰিখৰ পৰা আকৌ বেলেগ জুলাই মাহৰ চাইছে। তাৰপিছত এতিয়া মই গম পালোঁ কিমান টকা বিল আহিছে। তো আমি কেনেকৈ গম পাম আমাৰ ইউনিটটো কিমান আহিছে, বহুতে গম নাপায় ইউনিটটো কিমান আহিছে। ইয়াত চাওক ছেকেণ্ড লিষ্টত মিটাৰ ৰিডিং ডিটেইলছ ইয়াত লিখা আছে। ইয়াত চাওক প্ৰিভিয়াছ ৰিডিং আৰু ইয়াত লিখা আছে কাৰেণ্ট ৰিডিং। তো আপোনালোকে কি কৰিব, প্ৰিভিয়াছৰ পৰা কাৰেণ্ট যিটো ৰিডিং আছে ইয়াৰ পৰা মাইনাছ কৰিব। মাইনাছ কৰাৰ লগে লগে চাওক ইয়াত লিখা আছে কি 82.98 কি হ'ল ৰিডিং। তো 82 ৰিডিং আহিলে, তো 82ত কিমান আহিলে আমাৰ বিল 531। তো আপোনালোকে ভাবিব 82ৰ বিল ইমান আহিছে, নাই কিবা চৰকাৰী এমাউণ্ট এটা কাটিছে চাওক 5.87K কাটিছে আৰু কিবা এটা অলপ কি কৰিছে আমাৰ বিলটো কাটিছে, সেইটো কাৰণে ইমান টকা বিল আহিছে। তো আপোনালোকে গম পালে যে কেনেকৈ আপোনালোকৰ নিজৰ মোবাইলত চেক কৰিব যে আপোনালোকৰ মাহটোত কিমান বিল আহিছে। আৰু কেতিয়াবা কি হয়, কিছুমান মানুহে কি হয় বিলটো চাব নোৱাৰে, কিবা ধৰক আজি এইবাৰ বিলটো কিমান আহিছে, ধৰক আমাৰ বিলটো শেষ হ'লে আমি ৰিচাৰ্জ কৰি দিওঁ, কিন্তু আমিও ভাবোঁ যে আমাৰ কিমান টকা বিল আহিছে। বহুতে মোক কমেণ্টো কৰিছিলে যে বা মই কেনেকৈ চেক কৰিম যে বিল কিমান আহিছে, মই সেইটো নাজানো। ধৰক কিছুমান মানুহৰ মানুহ বেছি থাকে, তো বিলটো ভাগ হয়। এতিয়া ধৰক 500 টকা আহিলে, 500 টকাৰ ভিতৰত কোনোবাই ধৰক 250 টকা দিলে, কোনোবা 250 টকা দিলে। কিন্তু আপোনালোকে কেনেকৈ গম পাব, তো এনেকৈ মই যেনেকৈ কৈছোঁ আপোনালোকে এনেকৈ চেক কৰিব। আপোনালোকে কি কৰিব পাৰিব, চাব পাৰিব ঘৰতে বহি। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।